সিদ্ধান্ত গ্ৰহণ কৰিছো 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত আৰু 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দিশত আমি ধাৱমান হৈছো চৰকাৰী চাকৰিৰ লগে লগে আত্মবিশ্বাসী এখন নতুন যুৱক সমাজ নিৰ্মাণৰ বাবে প্ৰতিগৰাকী যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকক আত্মনিৰ্ভৰ একোজন উদ্যোগী ব্যৱসায়ী ৰূপে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি আৰম্ভ কৰিছো সিদ্ধান্ত গ্ৰহণ কৰিছো 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত আৰু 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দিশত আমি ধাৱমান হৈছো চৰকাৰী চাকৰিৰ লগে লগে আত্মবিশ্বাসী এখন নতুন যুৱক সমাজ নিৰ্মাণৰ বাবে প্ৰতিগৰাকী যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকক আত্মনিৰ্ভৰ একোজন উদ্যোগী ব্যৱসায়ী ৰূপে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি আৰম্ভ কৰিছো